ৰাতি সেইটোত শুই আছিলো আমি। এই ভয়ানক ঠাণ্ডা বে। এতিয়া বাজিছে 12:01। মই এতিয়া আছোঁ বৰ্তমান এই পুখুৰীটোৰ চাংঘৰৰ ওপৰত। এইবিলাক জালনা চালনা আছে, সেইকাৰণে অকণমান খোজ কঢ়াত অসুবিধা হৈছে। এইবিলাক চাং, এই চাংঘৰটোত এই বাঁহকেইডালৰ ওপৰত কেনেকৈনো শুবলৈ পৰা যায় তাকেই জেগা অলপ বিচাৰি ফুৰিছোঁ। তাতে আজি ৰাতিপুৱালৈ বাঙিয়া মেলা, ৰাতিপুৱালেই বাৰু, এতিয়া 2টা বাজিছে। বাঙিয়া মেলাৰ কাৰণে মাছখিনি মাৰা গৈছে। এইফালে মহ মৰা ধূপ চুপ চব লগাই পিনে থৈ দিছোঁ। সেইখিনিতে এই চুকত আছে মহ মৰা ধূপডাল। বস্তুটো সেইটো ৰাতিপুৱালৈ দেখাই আছোঁ কেনেকুৱা কি মাছ উঠে কি নাই। বিজিত দাই এইফালে শুলে, আমাৰ যৌৱনা দাই সেইফালে শুলে। ধুনীয়াকৈ এখন পালে, এইখন আৰু গেটখন আৰু মানে সেইখন কি বুলি কয়, দৰ্জাখন, এইফালৰ দৰ্জাখন, তাৰ ওপৰত শুইছে। এইফালে আমি মানে মই আৰু এইফালে ধূপ লগাই লৈছোঁ চব আৰু। এইটো মই টৰ্চ মাৰি আছোঁ আজি। এতিয়া মোক এনেই দেখা পাইছেনে নাই মই নিজে গম পোৱা নাই বাৰু, কিন্তু বস্তুটো হ'ল যে এইফালে আমাৰ বিজিত দাই হনুমান চালিচা লগাই লৈছে। এইফালে হনুমান চালিচা এইফালে লগাই লৈছে। এতিয়া আমি আছোঁ তলৰ ফালে, মানুহে কেনেকৈ হ'ব পাৰে। এইটো মই বটলত শুই আছোঁ, এইটো বটলত শুই আছোঁ। মানুহে বাৰু তলৰ ফালে মাছে একদম মানে জঁপিয়াই আছে। তাৰোপৰি কেনেকৈনো টোপনি মাৰিব পাৰি, আৰু এইখিনি এনেকুৱা হেৰিত। পানী অলপ খাওঁ বোলো। এয়া মাছ ধৰিবৰ কাৰণে জালখন লৈ যোৱা হৈছে। জালখন ভাবিছিলোঁ বহুত পাতল হ'ব বুলি ভাবিছিলোঁ, কিন্তু বৈদ্য ওজন। কিন্তু এই 2টা বজাৰ পৰা বুন্দা পৰ দি এতিয়া বাজিছে 4:30 বাজিছে। ৰাতি সেইটোত শুই আছিলো আমি। এই ভয়ানক ঠাণ্ডা বে। এই বোলো হেৰিত বোলো তলৰ পৰা যে আহে যে, তাৰপিছত আকৌ তোমাৰ হেৰিৰ পৰাও আহে, পথাৰৰ ফালৰ পৰাও আহে। এয়া পুখুৰীত নামিলোঁ। এয়া এইফালে জাল টানি আছে। মোৰ মানে এইবিলাকৰ ওপৰত বিশেষ অভিজ্ঞতা নাই, সেইকাৰণে বামতে থকাটো ভাল। আৰু এই চাংঘৰটোৰ ওপৰতে কালি ৰাতি শুই আছিলোঁ। এয়া মাছ ধৰিলে মানে এতিয়া আৰু মাছবিলাক এতিয়া মানে এইটো কি বুলি কয়, এইটো কাটি দিয়া বুলি কয় এনেকৈ কিবা, মানে মই একো বুজি বাজি নাপাওঁ। এতিয়া মই অকণমান দিহা পৰামৰ্শ দিছোঁ। তাৰোপৰি 2-এটা ময়ো নধৰা নহয়, ধৰিছোঁ। মাছ ওলাইছে 1.5 কেজি 2 কেজি এনেকুৱা ওজনৰ ওলাইছে। তাৰে ধুনীয়া মাছ ওলাইছে কিন্তু। এইটো চাওক বাৰু, মাছ এটা উঠাই পিনে দেখাই দিছোঁ বাৰু। এইটো তাৰোপৰি এইয়া ছাইডত এয়া দাদাই উঠাই আছে মোৱা মাছবিলাক খাই ভাল পায় নে নাপায় আপোনালোকে? মই কিন্তু বেয়া নাপাওঁ। কিন্তু একদম শুকান ফ্ৰাই হ'ব লাগে, একদম নিমখ তেলৰ ভাত আৰু একদম পিঁয়াজ দুটামান, জলকীয়া দুটামান লৈ সানি মাৰক আৰু। এয়া চাওক কেনেকুৱা মাছ উঠিছে। যোনবোৰ সৰু মাছ সেইবোৰ আকৌ এৰি দিয়া গৈছে বাৰু। বাকী ডাঙৰকেইটা 1.5 কেজি 2 কেজি ওজনৰ মাছকেইটা ৰখা গৈছে। বাকী মোৱা মাছবিলাক অলপ ৰখা গৈছে। বাকী ভিডিঅ'টো চাই এইখিনিলৈ কেনেকুৱা পালে জনাব। যদি ভাল লাগিল কমেণ্ট কৰিব আৰু লাইক এটা কৰি পিনে দিব। মই ভিডিঅ' দিবলৈ পৰা নাই, কিন্তু দিবলৈ চেষ্টা কৰিম পিছলৈ ভালকৈ।